ভাল হ'ব না এটোৱে I know. I know. Oh, কি হল? এই বিনা হা কল পচলা লৈ আহিছো। পচলা কৰ পৰা আনিলে? আমাৰ জেঠাইহঁতৰ ঘৰলৈ গলো গৈ পেলাই পিতাহঁতনা কটাই লৈ আহিলো। কি কলৰ? ভীমকলৰ। ভীমকল। ভীমকলৰ পচলা লৈ আহিছো। এতিয়া তোমাৰ ষ্টাইলত তুমি কেনেকে বনোৱা হেতু তোমাৰ কথা আৰু বহুত দিন খোৱা নাই। ধৰণৰ বনাই খাম হা। হা? আজি এখন বেলেগ ধৰণৰ বনাই খাম। দিয়া বনোৱা। কুমলীয়া নে? বহুত দিন হলো ভীমকলৰ পচলা খাই পোৱা নাই সেইকাৰণে মনত পৰিলে কুমলীয়া এইটো ন পিতাই হতনা কাটাইছো বোলো দেচোন কাটি এটা সিও ধুমাধুম গৈ পেলাই ধুনীয়াকৈ কাটি দিছে তাকো বোলে ভাজি লাগে দিব লাগিব বনাই কৰি অকণমান কুমলীয়া ন দিয়া ধুনীয়াকৈ গুচাই লোৱা মাজৰ এইটো ও কল পচলাটো এনেকৈ মিহি মিহিকৈ কুটি ল'ব লাগে ন খুব ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছে দেই আৰু এইখিনি এক্সট্ৰাকে ৰাখিছে অলপ দীঘলীয়াকে এইখিনি মানে ডালিত দিব বহুত বস্তু ৰেডি কৰি লৈছাচোন এফালে মসুৰ দালি বুট আৰু পিয়াজ সয়াবিনো আছে শুকান জলকীয়া আদা নহৰু পিছা আৰু এইফালে কুটি ধুনীয়াকৈ ধুই পখালি ৰেডি আৰু কেৰাহিও পাতি দিলে এটো কি দিছা পাঁচফোৰণ তাৰ পিছত পিয়াজ শুকান জলকীয়া তাৰ পিছত আদা নহৰু আজি মজা লাগিব দিয়া কল পচলা খাই বহুত দিন খাই পোৱা নাই কল পচলা তাতে আমাৰ ঘৰতো নাই জেঠাইহঁতৰ ঘৰত আছিল বুলিহে আৰু পিতাই কলো কাটি দিবৰ কাৰণে সি ধুনীয়াকৈ কাটি দিলে এতিয়া কি দিবা মসুৰ দালি আৰু বুট সুন্দৰ দেই আজি দুপৰীয়াৰ খাদ্যটো খুব স্পেচিয়েল হ'ব দিয়া আজি তাৰপিছত এতিয়া লগতে দিব সয়াবিনখিনিও একেলগে দি দিয়া হৈ গ'ল সুন্দৰ তাৰপিছত কি দিবা এতিয়া নিমখ হালধি ন তাৰপিছতে কি দিবা অলপ জিৰা গুড়ি দিছো জলকীয়া গুড়াটো অকণমান লাগিবই দিয়া আমি এই বছৰটো খাইছো জানো নাই খোৱা এই আজি ফাৰ্ষ্ট হয়নে এই বছৰটো খোৱাই নাই এতিয়া মজা ঢাকন মাৰি দিবানে এতিয়া সিজিছে হিয়া ন আৰু বেছি সময় নালাগিব চাগে সুন্দৰ লাগিছে দেই আজি এই চব্জিটো কিন্তু বৰ মজা লাগিব খাই তাতে গৰমত পচলা খোৱা বহুত ভাল খাব লাগে আৰু অলপ সময় লাগিব ন মজা হৈ গ'ল ন এতিয়া নমাই দিব পাৰি আৰু মজা দিয়া আজি খাবাহে খাবা আৰু কল পচলা এনেদৰে বনাই খাব বহুতেই বেছি ভাল লাগে কি সুন্দৰ লাগিছে